একো ক্ষতি নহয়। গোৰ্খা সমাজ অসমৰ অত্যন্ত সচেতন আৰু শিক্ষিত সমাজ, শ্ৰমজীৱী সমাজ, শিক্ষিত সমাজ আৰু সচেতন সমাজ। আপুনি চাওক, গোৰ্খা সমাজে অসম আন্দোলন কৰিছে, গোৰ্খা সমাজে ভাষা আন্দোলন কৰিছে, গোৰ্খা সমাজে মাধ্যম আন্দোলন কৰিছে। সেইখন সমাজক আজিৰ তাৰিখত মিয়াৰ নতুন অসমখনৰ কাৰণে কোনোবাই সাজু কৰিব পাৰে নেকি? গোৰ্খা সমাজ আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বৰ্গদেউ চুকাফা শংকৰদেৱে গঢ়ি যোৱা বৰ অসমৰ সুৰক্ষাৰ কাৰণে এঘৰি যুঁজিবলৈ সাজু হৈছে। ইয়াত কোনো আৰু কাৰো কথাত কোনো পতিয়ন নাযায়, একদম স্পষ্ট কথা। যেনেকৈ আজি গোৰ্খা সমাজক ভাৰতীয় জনতা পাৰ্টীয়ে সহায় কৰি গৈছে বা কাম হৈছে, বেলেগ জাতি উপজাতি বা সামগ্ৰিকভাৱে সৰ্বাংগীন দ্ৰুত অসমৰ বিকাশৰ লগে লগে গোৰ্খাসকলৰ যি ধৰণে বিকাশ এই চৰকাৰৰ দিনত হৈছে, এই গোটেই সামগ্ৰিক পৰিস্থিতিৰ ওপৰত আকৌ আমাৰ গোৰ্খাসকল ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে আৰু থাকিব। আৰু এই দ্ৰুত বিকাশ আৰু অধিক ক্ষীপ্ৰ কৰাৰ স্বাৰ্থত আমাৰ সকলো ৰাইজ আমাৰ লগত আছে। তেনেকুৱা এটা পৰিস্থিতিত কিছু ব্যক্তিয়ে ক'বলৈ গ'লে নদুৱাৰ সমষ্টিতে কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী যি ধৰণৰ নিকৃষ্ট ৰাজনীতি কৰা আৰম্ভ কৰিছে, মই এখন ভিডিঅ' দেখা পালোঁ। ভিডিঅ'ত তেখেত অচেতন হৈ পৰি থকা দেখা গৈছে। অচেতন ব্যক্তি এজনে ৰাহুল গান্ধীয়ে পাৰ্লিয়ামেণ্টত যেনেকৈ চকু মাৰিছিল, ঠিক তেনেকৈ এনেকৈ চকু মাৰি থকা তাতে আমি দেখিলোঁ। আৰু লগতে ডক্টৰৰ ৰিপৰ্ট বা বিভিন্ন যিখিনি তথ্য বা ভিডিঅ'বিলাক আমি পাইছোঁ বা ষ্টেটমেণ্ট পাইছোঁ, তাৰ পৰা এইটো কথাই দেখা গৈছে তেখেতসকলে অতি নিকৃষ্ট আৰু নিম্নমানৰ ৰাজনীতি কৰিব বিচাৰিছে গোৰ্খাক লৈ, যিটো আমি হ'ব দিব নোৱাৰোঁ। অসমৰ গোৰ্খা সমাজে যি বস্তুটো হ'ব দিব নোৱাৰে। গোৰ্খা সমাজক তেওঁলোকে বিবেচনা শক্তি নোহোৱা কৰিবলৈ বিচৰাৰ নিচিনা হৈছে। আচলতে হেয় প্ৰতিপন্ন কৰা যে গোৰ্খা সমাজক কিবা এটা কৈ দিলেই যেন বেদৰ বাণী বুলি ভাবিব, এনেকুৱা এটা ধাৰণা তেওঁলোকে লৈ পেলাই এই নাটকখন কৰিছে। গোৰ্খা সমাজক হেয় প্ৰতিপন্ন কৰা, গোৰ্খা সমাজক ধ্বংস কৰিবলৈ বিচাৰিছে। গোৰ্খা ছাত্ৰ সন্থাৰ ভূমিকা, মই কৈছো নে, একাংশ গোৰ্খা ছাত্ৰ সন্থাই বিষয়ববীয়াই গ্ৰাউণ্ড ৰিয়েলিটি নজনাকৈ তেওঁলোকে যিবিলাক মন্তব্য দিছে, তেওঁলোকে বাহিৰত থাকি মন্তব্য দিয়াতকৈ ইয়াত আহি পেলাই গ্ৰাউণ্ডত আহি পেলাই তেওঁলোকে চাই চিতি পেলাই নকয় কিয়? তেওঁলোকে ইয়াত কি হৈছে মই ক'ম, গোৰ্খা সংগঠনবিলাকে হিংসাটোক প্ৰতিবাদ কৰিছে। যিটো হিংসা হৈছে, হিংসাটোক তেওঁলোকে ভাবিছে, যেতিয়া অলপ আগতে পদ্মনাই যিটো কথা ক'লে, মানুহ এটাই চিঞৰ বাখৰ কৰি পৰি দিছে, লগত থকাজনীয়ে কৈছে এই মৃত্যুৰ কাৰণে অমুক দায়ী হ'ব, মৃত্যু বুলি ঘোষণা কৰি দিলে কংগ্ৰেছে এজন মানুহক। এইটো কিমান ভয়ংকৰ কথা আপোনালোকে চিন্তা কৰকচোন। কংগ্ৰেছৰ এগৰাকী নেত্ৰী তাত থিয় হৈ আছে, মানুহ এজন পৰি গ'ল আৰু তেওঁ ষ্টেটমেণ্ট দিছে যে এই মৃত্যুৰ কাৰণে অমুক দায়ী। সেই কথাটোক অসমৰ গোৰ্খা সংগঠন আৰু গোৰ্খা সমাজে বিৰোধ কৰিছে। আৰু গোৰ্খা সমাজে স্পষ্টভাৱে কৈছে, আপোনালোকে যিকোনো গাঁৱৰ মানুহক, নদুৱাৰৰ মানুহৰ আপোনালোকে ইণ্টাৰভিউ নল'ব। বিশ্বনাথ চাৰিআলি যাওক, বিহালী যাওক, গহপুৰ যাওক, বৰচলা যাওক, ঢেকেজুলি যাওক, তেজপুৰ টাউনত বহুত গোৰ্খা মানুহ বসবাস কৰে, তেওঁলোকৰ বাইক লওক, তেওঁলোকে ক'ব। বৈজয়ন্তীমালা দেৱীৰ পৰিয়ালত যাওক, অমৰনাথ উপাধ্যায়ৰ পৰিয়ালত যাওক, অসম আন্দোলনৰ নেতৃত্ব দিয়া মানুহ তেওঁলোক। অমৰনাথ উপাধ্যায় প্ৰয়াত হৈছে, কিন্তু তেওঁৰ পৰিয়ালৰ মানুহ এতিয়াও আছে। স্বৰূপ উপাধ্যায় আছে ইয়াতে, তেওঁৰ বা সাক্ষাৎকাৰ লওক, তেওঁলোকে কি ক'ব? তেওঁলোকে নিশ্চিতভাৱে ক'ব যে এই ঘটনাটোক লৈ পেলাই আমাৰ সমাজক দুৰ্বল কৰিবৰ কাৰণে কংগ্ৰেছে যিটো ষড়যন্ত্ৰ কৰিছে, আমি সেই ষড়যন্ত্ৰক গৰিহণা দিছোঁ। নাটক নকৰক, যিমানেই তেওঁলোকে চিঞৰ বাখৰ নকৰক, যিমানেই তেওঁলোকে গণতন্ত্ৰক হত্যা কৰিছে বুলি নকৰক, গণতন্ত্ৰক হত্যা কৰাৰ ষড়যন্ত্ৰ তেওঁলোকে কৰিছে। গতিকে আমি বিচাৰিছোঁ শান্তিপ্ৰিয়, শান্তিপূৰ্ণভাৱে নিৰ্বাচন হওক, সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰক, আৰু আমি দিছপুৰত এখন ভাৰতীয় জনতা পাৰ্টীৰ এখন শক্তিশালী চৰকাৰ গঠন কৰিবৰ কাৰণে আমাৰ দলে কাম কৰি আছে আৰু কাম কৰি যাব।